আজি আমি আৰ্ট প্ৰেছাৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম, ঠিক আছে না? চ' আৰ্ট প্ৰেছাৰ কি হয়? আৰ্ট প্ৰেছাৰটো আমি জানিছিলোঁ যে আমি এটা চেপ্টাৰ পঢ়িছিলোঁ কি এফেক্টিভ ষ্ট্ৰেছ বা টোটেল ষ্ট্ৰেছ, এনেকুৱা এটা চেপ্টাৰ আমি পঢ়িছিলোঁ, ঠিক আছে? চ' টোটেল ষ্ট্ৰেছটো কি কৈছিল যে আমাৰ চইল এটাই কিবা এটা পাৰ্টিকেলত তলৰ ফালে কিমান প্ৰেছাৰ দি আছে, হয়নে? সেইটোক আমাৰ টোটেল ষ্ট্ৰেছ কৰিছিল। কিন্তু আমি বস্তু এটা জানো যে ধৰি লওক আমি চইলত এটা বস্তু পঢ়িছোঁ, ধৰি লওক এটা বস্তুক যদি আমি এটা ডাইৰেকশ্যনত কম্প্ৰেছ কৰোঁ, সি বাকী ছেকেণ্ড ডাইৰেকশ্যনত কি হ'ব ষ্টাৰ্ট দিয়ে? এটা ডাইৰেকশ্যনত যদি আমি কম্প্ৰেছ কৰোঁ, ছেকেণ্ড ডাইৰেকশ্যনটো সি ডাঙৰ হ'ব ষ্টাৰ্ট দিয়ে। সেই ডাঙৰ হ'ব ষ্টাৰ্ট দিয়াৰ বস্তুটো যদি দুইফালে ৰেষ্ট্ৰেইন থাকিলে কি হ'ব? এইটো ডাইৰেকশ্যনত ফ'ৰ্চ লগোৱাৰ কাৰণে আমাৰ এইটো ডাইৰেকশ্যনতো ষ্ট্ৰেছ আহিছিল, মনত আছেনে? ৱালৰ পৰা কিবা এটা ৰিয়েকশ্যন আহিছিল, এনেকৈ এটা ষ্ট্ৰেছ এটা আহিছিল, হয়নে? চ' আমাৰ চইলৰ ক্ষেত্ৰতো কি হ'ব? যিটো আমাৰ টোটেল ষ্ট্ৰেছ আছে, টোটেল ষ্ট্ৰেছটো তলফালে লাগি থকাৰ কাৰণে ৱেটটোৰ কাৰণে চইলটো অলপ হ'লেতো এক্সপাণ্ড হ'ব খুজিব। অলপ যদি এক্সপাণ্ড হ'ব খোজে, তে এইফালে যদি মোৰ ৱাল এখন থাকে, ৱালখনে কি হ'ব? এইফালে যদি ৱাল এখন থাকে, সেই ৱালখনে এই চইলটোক এক্সপাণ্ড হ'ব নিদিব এইফালে, হয়নে? এইফালে যদি এক্সপাণ্ড হ'ব নিদিয়ে, ৱালৰ পৰা কি আহিব? এটা ফ'ৰ্চ আহিব, হয়নে? চ' আমি কি গম পালোঁ যে আমাৰ এই ভাৰ্টিকেল যিটো ফ'ৰ্চ আহিছে বা ভাৰ্টিকেল ষ্ট্ৰেছটোৰ কাৰণে ভাৰ্টিকেল যিটো ষ্ট্ৰেছ আহিছে, সেই ভাৰ্টিকেল ষ্ট্ৰেছটোৰ কাৰণে এটা হৰিজণ্টেল ষ্ট্ৰেছো আহিব, ঠিক আছেনে? যিটো ভাৰ্টিকেল ষ্ট্ৰেছ আহিছে তাৰ কাৰণে এটা হৰিজণ্টেল ষ্ট্ৰেছো আহিব। সেইটো কিহৰ কাৰণে আহিব? কিন্তু যেতিয়া ভাৰ্টিকেল ষ্ট্ৰেছটো লাগিব, তেতিয়া চইলটো মানে দুইফালে বহলিব ষ্টাৰ্ট দিব। কিন্তু যদি আমি তাতে ৱাল এখন থাকে, আমাৰ ৱালখন থাকিলে কি হ'ব? ৱালখন থাকিলে ৱালটোৱে সেই চইলটোক এইটো আদাৰ ডাইৰেকশ্যনত ডাঙৰ হ'ব নিদিব। যদি নিদিয়ে তেন্তে কিবা এটা ৰিয়েকশ্যন আহিব, ৰিয়েকশ্যন অহা মানে কিবা এটা ষ্ট্ৰেছ আহিব, ঠিক আছেনে? চ' আমি কি পাওঁ যে যদি আমি ডাউনৱাৰ্ড এইটো যিটো ৱেটৰ কাৰণে ষ্ট্ৰেছ আহে, ৱেট বা চাৰ্চাৰ্জৰ কাৰণে যিটো ষ্ট্ৰেছ আহে, সেইটোক যদি ভাৰ্টিকেল ষ্ট্ৰেছ বুলি দিলোঁ, তেনে এইটোক আমি হৰিজণ্টেল ধৰিব পাৰোঁ। আমি জেনেৰেলি কি পাওঁ? ভাৰ্টিকেল ষ্ট্ৰেছটো একদম চিম্পল কণ্ডিশ্যন যদি ধৰোঁ যে ড্ৰাই চইলত আমাৰ যিটো ভাৰ্টিকেল ষ্ট্ৰেছ থাকে, সেইটো কি হয়? গামা ডি ইনটু জেড, হয়নে? এইটো ৱাটাৰ আমি ধৰা নাই এতিয়া। যদি অনলি ড্ৰাই চইল হয় তেনে কি হ'ব? ভাৰ্টিকেল ষ্ট্ৰেছটো কি হ'ব? গামা ইনটু জেড। সেইটো আমি টোটেল ষ্ট্ৰেছ চেপ্টাৰটোত পঢ়িছোঁ। ইয়াতে প'ৰ ৱাটাৰ প্ৰেছাৰ কিমান হ'ব? 0 হ'ব। আৰু এফেক্টিভ ষ্ট্ৰেছটো কিমান হ'ব? গামা ড্ৰাই ইনটু জেড। সেইটো বস্তু আমি ইয়াতে প্ৰথমতে লিখিছোঁ। চ' আমি কি পাওঁ যে আমাৰ যিটো এই হৰিজণ্টেল ষ্ট্ৰেছ থাকিব, সেইটো আমাৰ ভাৰ্টিকেল ষ্ট্ৰেছটোক কিবা কে দি মাল্টিপ্লাই কৰি দিলে আমি এই হৰিজণ্টেল ষ্ট্ৰেছটো পাই যাওঁ। এই হৰিজণ্টেল ষ্ট্ৰেছটো আমি ভাৰ্টিকেল ষ্ট্ৰেছটোক যদি কিবা এটা ভেলু কে দি মাল্টিপ্লাই কৰোঁ, আমি তেতিয়া এই হৰিজণ্টেল ষ্ট্ৰেছটো পাই যাওঁ। কিন্তু এই কে ভেলুটো যে আছে, এই কে ভেলুটো বেলেগ কণ্ডিশ্যনছত ডিপেণ্ড কৰে। সেই কণ্ডিশ্যনকেইটা কি হয় যে সেই কে ভেলুটো ডিপেণ্ড কৰিব যে আমাৰ ৱালটো ৰেষ্টত আছে নে এক্টিভ ষ্টেটত আছে নে পেছিভ ষ্টেটত আছে। এতিয়া ৰেষ্ট মানে কি চোৱা, যদি আমি ৱাল এখন এনেকৈ বনাইছোঁ, ঠিক আছে, ৱালটো বহুত মজবুত বনাইছোঁ, ঠিক আছে। চ' ইয়াতে চইলটো যে আহিল, চইলটোৰ ফ'ৰ্চৰ কাৰণে এই ৱালটো অলপো মুভ হোৱা নাই, মানে যিমান ফ'ৰ্চ ই লগাই আছে ৱালো সিমান ফ'ৰ্চ লগাই আছে। চ' নেট ৱালৰ ডিছপ্লেচমেণ্ট কিমান? 0, মানে ৱালটো অলপো মুভ হোৱা নাই। দেন এইটো কেছত আমি কি ক'ম? এট ৰেষ্ট কণ্ডিশ্যন বুলি ক'ম। কি বুলি ক'ম? এট ৰেষ্ট কণ্ডিশ্যন বুলি ক'ম, ঠিক আছে। ত' এই কণ্ডিশ্যনটোৰ কাৰণে কিবা এটা কে আহিব, হয়নে? ভাৰ্টিকেল ষ্ট্ৰেছটোতো ছেইম, আগতে আমি চেপ্টাৰটোত যেনেকৈ ওলাইছিলোঁ, এফেক্টিভ ষ্ট্ৰেছ ওলাব লাগিব, এফেক্টিভ ষ্ট্ৰেছ, আৰু কেতিয়াবা আমি টোটেল ষ্ট্ৰেছ ওলাব, সেইটো কণ্ডিশ্যনৰ পিছত ডিছকাছ কৰিম। কিন্তু ভাৰ্টিকেল ষ্ট্ৰেছ যিটো ওলাব লাগে, সেইটো মেথড আমি আগতে পঢ়িছোঁ। আমি জাষ্ট জানিব লাগে যে আমি কিহেদি মাল্টিপ্লাই কৰিম? কিবা এটা ভেলু কে দি মাল্টিপ্লাই কৰিম, ঠিক আছে নে? সেই কেটো এতিয়া ডিপেণ্ড কৰিব যে আমাৰ ৱালটো কি ষ্টেটত আছে। ৱালটো ৰেষ্ট ষ্টেটত কেতিয়া থাকিব? যে যিমান হৰিজণ্টেল প্ৰেছাৰ আহি আছে, সিমান ফ'ৰ্চটো যদি ৱালটোৱে যদি সিমান ফ'ৰ্চে ৰেজিষ্ট কৰি আছে উইথ 0 ডিফ্লেকশ্যন, মানে ৱালটো অলপো মুভ হোৱা নাই, ঠিক আছে। চ' ৱালটো ইনিচিয়েলি এনেকুৱাই আছে। যদি ৱালটো ইনিচিয়েলি ষ্ট্ৰেইট আছিল আৰু অলপমান লোড লগাইছে, অলপমান বেণ্ড হৈ গৈছে, ঠিক আছে, তেতিয়া এইটো ৰেষ্ট কণ্ডিশ্যন নহ'ব, ঠিক আছেনে? ত' এইটো কণ্ডিশ্যনক আমি কি কওঁ? এই য়েলো কণ্ডিশ্যনটো যিটো অলপো মষ্ট নহয়, এইটো ৰেষ্ট কণ্ডিশ্যন। আৰু ৱালটো যদি অলপ চইলটোৰ পৰা এৱে গুচি যায়, কোনফালে গুচি যায়? এৱে গুচি যায়, তেনে সেইটোক আমি কি বুলি কওঁ? এক্টিভ ষ্টেট বুলি ক'ম। কি বুলি ক'ম? এক্টিভ ষ্টেট বুলি ক'ম। আৰু কিবা কাৰণত যদি আমাৰ ৱালটো আমাৰ কিবা বাকী বেলেগৰ পৰা ফ'ৰ্চ এটা আহি চইলটোৰ ওচৰত আহি যায়, তেনে এইটোক আমি কি বুলি ক'ম? পেছিভ কণ্ডিশ্যন বুলি ক'ম, ঠিক আছে, পেছিভ কণ্ডিশ্যন। এতিয়া আমাৰ এই ছিগমা হৰিজণ্টেল ভেলুটো ডিপেণ্ড কৰিব আমাৰ কোনটো কণ্ডিশ্যনত আছে। ৰেষ্ট কেতিয়া হ'ব? যিটো ৱালটো যিটো আমি বনাইছিলোঁ ছেইম তেনেকুৱাই আছে, তেতিয়া সেইটো কি হ'ব? ৰেষ্ট কণ্ডিশ্যন। আৰু যদি আমি ৱালটো বনোৱাৰ পিছত যদি ৱালটো অলপ চইলটোৰ এৱে গুচি যায়, সেইটো কি হ'ব? এক্টিভ ষ্টেট হ'ব। আৰু পেছিভ ষ্টেটটো কি হ'ব? যে চইলটোৰ ওচৰত আহি গৈছে, তেতিয়া সেইটো আমাৰ কি হ'ব? পেছিভ ষ্টেট হ'ব, ঠিক আছেনে? চ' তিনিটাৰে কাৰণে আমি বেলেগকৈ ওলাম, ঠিক আছে। ছিগমা ভাৰ্টিকেলটো আমি কি ল'ম? টোটেল ষ্ট্ৰেছ ল'ম নে এফেক্টিভ ষ্ট্ৰেছ ল'ম নে প'ৰ ৱাটাৰ ল'ম? সেইটো আমি অলপ দেৰিকৈ ডিছকাছ কৰি আছোঁ, ঠিক আছে।
তো মই যিখিনি কথা কৈছোঁ ইয়াতে লিখা আছে, ইট এৰাইজেছ কিহৰ কাৰণে, যদি মুভমেণ্ট নহয়, ইল্ডিং নহয়, ঠিক আছে। এইটো ইলাষ্টিক থিয়ৰী হয়, যিটো আমি কিউকি এইটো চমতো পাইছোঁ, ইলাষ্টিক ইকুইলিব্ৰিয়ামৰ এই প্ৰুফ কৰিছে, ঠিক আছে নে। এতিয়া কেৰ ভেলুটো চোৱা কিমান হয়, কেৰ ভেলুটো আমি কিমান লওঁ, মিউ ডিভাইডেড বাই 1 মাইনাছ মিউ। মিউটো কি হয়, পয়জনছ ৰেচিঅ' অফ দ্য চইল। এতিয়া পয়জনছ ৰেচিঅ' চইলৰ ওলোৱাটো বহুত মুস্কিল হয়, সেইকাৰণে আমি এইটো ফৰ্মুলা জেনেৰেলি ফিল্ডত ইউজ নকৰোঁ। আমি ফিল্ডত কোনটো ইউজ কৰোঁ, এইটো 1, যদি কোহেশ্যনলেছ চইল হয় কে নট ইকুৱেল টু কি লিখোঁ, 1 মাইনাছ চাইন ফাই, ঠিক আছে নে। এই কে নটটো আমি কে নট কিয় দিছোঁ, কে নট মানে ৰেষ্টৰ কাৰণে এইটো, ঠিক আছে। নটটোৰ ভেলুটো হ'ল মানে কি, ৰেষ্টৰ কাৰণে এইটো আৰ্ট প্ৰেছাৰ কফিচিয়েণ্ট, ঠিক আছে। চ' এইটো আমি কিমান ধৰোঁ, 1 মাইনাছ চাইন ফাই, যদি চইলটো কোহেশ্যনলেছ হয়, ঠিক আছে নে, বুজি পালোঁ, ঠিক আছে। চ' আমি ৰেষ্টৰ কাৰণে ওলালোঁ কেটো। তাৰপিছত যদি এক্টিভ আৰ্ট প্ৰেছাৰ কেতিয়া হয়, এক্টিভ আৰ্ট প্ৰেছাৰ ক'লোঁ যে ৱালটো যদি আমাৰ মুভ কোনফালে কৰে, ৱালটো যদি আমাৰ মুভ কোনফালে এৱে মুভ কৰে, ঠিক আছে নে। ফেইলাৰটো আমি ৱেডজ টাইপ লওঁ, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। এইটো কি হয়, প্লাষ্টিক ইকুইলিব্ৰিয়াম। প্লাষ্টিক ইকুইলিব্ৰিয়াম মানে আমি পঢ়িছিলোঁ আগতে, যে প্লাষ্টিক ইকুইলিব্ৰিয়ামটো এনেকুৱা এটা ষ্টেট যে বস্তুটো জাষ্ট ফেইল হ'ব আৰু, মানে হোৱা নাই, জাষ্ট হ'ব আৰু। যদি জাষ্ট ফেইল হ'ব আৰু তাৰে যদি কেছত আমি ভাৰ্টিকেল মানে হৰিজণ্টেল প্ৰেছাৰ এইবোৰ পাই যাওঁ, তেতিয়া ডিজাইন কৰিব পাৰিম। ফেইলাৰৰ তাৰে ফেক্টৰ অফ ছেফটি লগাই দিলে হ'ল। ত' প্লাষ্টিক ইকুইলিব্ৰিয়াম মানে কি, জাষ্ট ফেইল হ'ব আৰু চইলটো, মানে আৰ্ট মানে কি, যে ৱালখন জাষ্ট মুভ হৈছে, জাষ্ট একদম বহুত কম মুভ হৈছে, তেতিয়া আমাৰ প্ৰেছাৰটো কি হ'ব, ঠিক আছে নে, বুজি পালোঁ, ঠিক আছে। চ' ইয়াতে আমি কি ধৰিছোঁ, সিগমা ভাৰ্টিকেলটোক যদি সিগমা 1 বুলি ধৰোঁ আৰু সিগমা হৰিজণ্টেলটো যদি সিগমা 3 বুলি ধৰোঁ, এই সিগমা হৰিজণ্টেলটো আমাৰ আৰ্ট প্ৰেছাৰ হয়, ঠিক আছে নে, আৰ্ট প্ৰেছাৰ, এইটোক আমি আৰ্ট প্ৰেছাৰ নাম দিওঁ, ঠিক আছে নে। আৰ্ট প্ৰেছাৰৰ বেলেগ বেলেগ আছে। এক্টিভ আৰ্ট প্ৰেছাৰ কেতিয়া হয়, এৱে গ'লে। পেছিভ আৰ্ট প্ৰেছাৰ কেতিয়া হয়, ওচৰত আহিলে। আৰু যদি বস্তুটো ছেম ঠাইতে থাকে, সেইটোক আমি ক'ম আৰ্ট প্ৰেছাৰ এট ৰেষ্ট, ঠিক আছে নে। চ' আমি আৰ্ট প্ৰেছাৰ এট ৰেষ্ট ওলোৱা শিকিলোঁ, যে আমি যিটো ভাৰ্টিকেল ষ্ট্ৰেছ থাকিব তাৰে লগত কে নট দি মাল্টিপ্লাই কৰিম, কে নট কেনেকৈ ওলাব লাগে সেইটো শিকিলোঁ। এতিয়া এক্টিভ আৰ্ট প্ৰেছাৰৰ কাৰণে আমি কি কৰিম, আমি এক্টিভ আৰ্ট প্ৰেছাৰটো কৰাৰ আগতে আমি কি ধৰিছোঁ, যে যিটো ভাৰ্টিকেল আহি আছে, ভাৰ্টিকেলটোক আমি সিগমা 1 ধৰিছোঁ, হৰিজণ্টেলটোক সিগমা 3 ধৰিছোঁ, ঠিক আছে নে। তাৰপিছত আমি কি পাওঁ, যে আমাৰ চোৱা, আমাৰ সদায় মনত ৰাখিবা যে আমাৰ এটা আমি চইলতো পঢ়িছোঁ, এটা মেজৰ ষ্ট্ৰেছ থাকে আৰু মাইনৰ ষ্ট্ৰেছ থাকে, হয়নে। যদি দুটা 90 ডিগ্ৰীৰ প্লেন থাকে, দুটা 90 ডিগ্ৰীৰ প্লেন থাকে, এইটো সিগমা 1, এইটো যদি সিগমা 3 ধৰোঁ, যদি সিগমাৰ 1 ভেলুটো আমাৰ সিগমা 3তছে বেছি হয়, তেতিয়া আমি সিগমা 1টো কি বুলি ক'ম, মেজৰ বুলি ক'ম, মেগনিটিউডটো, ডাইৰেকশ্যন মেটাৰ নকৰে, মেগনিটিউডটো যদি সিগমা 1ৰ বেছি হয়, যে সিগমা 1টোক আমি মেজৰ বুলি ক'ম, সিগমা 3টোক আমি মাইনৰ বুলি ক'ম, ঠিক আছে নে। চিমিলাৰলি এতিয়া আৰ্ট প্ৰেছাৰ কণ্ডিশ্যনতো আমাৰ কি আহি আছে, এটা ভাৰ্টিকেল ষ্ট্ৰেছ আহি আছে, ইয়াতে যদি জুম কৰি চোৱা, এটা ভাৰ্টিকেল ষ্ট্ৰেছ আহি আছে, এটা হৰিজণ্টেল ষ্ট্ৰেছ আহি আছে। ইয়াতে যদি কিবা এটা ব্লক আমি লৈ লওঁ, হয়নে, ভাৰ্টিকেল ষ্ট্ৰেছ আহি আছে, হৰিজণ্টেল আহি আছে। চ' মনত ৰাখিবা, তোমালোক এক্টিভ আৰ্ট প্ৰেছাৰ কেছ চিটুৱেশ্যনটোত আমাৰ কি হয়, এক্টিভ আৰ্ট প্ৰেছাৰ চিটুৱেশ্যনটোত আমাৰ মনত ৰাখিবা যে আমাৰ সিগমা হৰিজণ্টেলটো সিগমা ভাৰ্টিকেলতছে কম হয়, ঠিক আছে নে। সিগমা হৰিজণ্টেলটো সিগমা ভাৰ্টিকেলতছে কম হ'ব। চ' অবভিয়াছলি সিগমা হৰিজণ্টেলটো আমাৰ কি হৈ যাব, মাইনৰ হৈ যাব, সিগমা 3, আৰু সিগমা ভাৰ্টিকেলটো কি হৈ যাব, সিগমা 1, মানে মেজৰ হৈ যাব, ঠিক আছে। ভাৰ্টিকেলটো মেজৰ আৰু হৰিজণ্টেলটো মাইনৰ ইন কেছ অফ কি, এক্টিভ আৰ্ট প্ৰেছাৰ। এইটো চিমিলাৰলি আমাৰ সেইটো ৰেষ্টতো এইটো ছেম হয়, ৰেষ্টতো আমাৰ ভাৰ্টিকেলটো মেজৰ হয়, কিউকি ডাঙৰ হয়, আৰু কি হৰিজণ্টেলটো মাইনৰ হয়, ঠিক আছে নে। চ' ইয়াতে আমি কি লিখিছোঁ, যে আমাৰ যেতিয়া এক্টিভ আৰ্ট প্ৰেছাৰ হ'ব, এক্টিভ আৰ্ট প্ৰেছাৰ হ'লে কি হ'ব, যে এই ধৰি লোৱা ইনিচিয়েলিটো ৱালটো এনেকুৱা আছিল, আৰু ফাইনেলি ৱালটো কি হৈ গ'ল, ফাইনেলি আমাৰ ৱালটো এনেকৈ এইফালে মুভ হৈ গ'ল কাৰণে কি হ'ব, চইলটোতো আগতে এইখিনি ঠাইত আছিল, এতিয়া চইলটোৰ থাকিবৰ কাৰণে কি থাকিব, বেছি ঠাই থাকিব, হয়নে নহয়। চ' অবভিয়াছলি ইয়াৰে পৰা চইল এটা কি হ'ব, মুভ হৈ তলৰ ফালে পৰি যাব, হয়নে নহয়। চ' এই মুভ হৈ তলৰ ফালে পৰিব যে এটা কিবা এটা পাৰ্টিকুলাৰ কি এটা প্লেন এটাতে ভাঙি পৰিব, হয় নহয়, কিবা এটা পাৰ্টিকুলাৰ প্লেনত ভাঙি পৰিব, হয়নে। চ' সেই প্লেনটো আমাৰ কিমান হয়, আমাক দিয়া আছে, সেই প্লেনটো আমাৰ কিমান এংগল ফৰ্ম কৰে, 45 + 5/2, ফাইটো আমি গম পাইছোঁ যে চইলৰ প্ৰপাৰ্টি হয়, 45 + 5/2 এংগলত আমাৰ কি হয়, প্লেনটো ফৰ্ম হয়, ঠিক আছে নে, বুজি পালোঁ। যদি ক্লে চইল হয় কিমান হ'ব, ক্লে চইল হ'লে আমাৰ 5 0 হৈ যাব। চ' কিমান ডিগ্ৰীত ফেইল হ'ব, 45 ডিগ্ৰীত। আৰু যদি কোহেশ্যনলেছ চইল হয়, তেতিয়া আমাৰ কিমান ডিগ্ৰীত ফেইল হ'ব, 45 + 5/2। এতিয়া 45 + 5/2 কোনটো প্লেনৰ লগত হৈ আছে, এইটো প্লেনৰ লগত। এইটো প্লেন এতিয়া কি হয়, এক্টিভৰ কাৰণে এই প্লেনটো কিমান, এই প্লেনটো কি হয়, এই প্লেনটো আমাৰ কি, এই প্লেনটোত কোনটো ষ্ট্ৰেছ লাগি আছে, ভাৰ্টিকেল ষ্ট্ৰেছ, আৰু ভাৰ্টিকেল ষ্ট্ৰেছটো কি হয়, মেজৰ হয়, কিন্তু কাৰণে এক্টিভ কেছৰ কাৰণে। চ' আমাৰ 45 + 5/2 কি কোনটো প্লেনৰ লগত বনাব,
আমাৰ মেজৰ প্লেনৰ লগত সো এক্টিভ আৰ্ট প্ৰেছাৰত আমাৰ ফেইলিয়ৰ প্লেনটো কিমান হয় 45 প্লাছ 5/2 উইথ দ্য মেজৰ প্ৰিন্সিপাল প্লেন মনত ৰাখিবা ঠিক আছে বুজিলা সিমিলাৰলি পেসিভটোত কি হ'ব পেসিভটোত কি হ'ব পেসিভটোত অবভিয়াছলি কি হ'ব আমাৰ যিখন ওয়াল আছিল ইনিশিয়ালি এনেকা আছিল ওয়ালটো আমাৰ সইলৰ ওচৰত আহি গৈছে সইলত যদি ওচৰত আহি যায় তেনে কি হ'ব ইনিশিয়ালি সইলটোৰ থাকিবৰ কাৰণে এইখিনি ঠাই আছিল হয়নে এতিয়া সইলটোৰ থাকিবৰ কাৰণে কম ঠাই থাকিব সো অবভিয়াছলি সইলটো কোনোবা এটা লেয়াৰত ফেইল হৈ কিনে অলপমান ওপৰৰ ফালে বাল যাব লাগিব কিউকি মাছটোতো কি থাকিব ফিক্স থাকিব এই মাছখিনি ক'ৰবাত ওপৰত যাই হ'ব সো তেতিয়াও এটা ফেইলিয়ৰ প্লেন এটা হ'ব ঠিক আছে নে সেই ফেইলিয়ৰ প্লেনটো আমাৰ জেনেৰেলি কিমান পাওঁ আমি সেই ফেইলিয়ৰ প্লেনটো আমি কিমান পাওঁ 40 এইটো শিয়াৰ ষ্ট্ৰেন্থ চেপ্টাৰটো পাবা আমি কিমান পাওঁ 45 - 5/2 এতিয়া 45 - 5/2 যে হয় এইটো কোনটো প্লেনৰ লগত হৈ আছে ভালকৈ চোৱা এইটো প্লেনৰ লগত কিন্তু আমি কৈছোঁ যে পেছিভ কণ্ডিশ্যনত ভাৰ্টিকেল ষ্ট্ৰেছটো হৈ যাব মাইনৰ মানে ভাৰ্টিকেলটো সৰু হৈ যাব আৰু হৰিজণ্টেলটো আমাৰ কি হৈ যাব মেজৰ হৰিজণ্টেলটো কি অবভিয়াছলি মেজৰ হ'ব কিউকি আমাৰ ৱালটো ওচৰত আহি আছে মানে কি ইয়াতে মানে আমি এডিশ্যনেল বাহিৰৰ পৰা কিবা এটা ফ'ৰ্চ লগাইছোঁ সেইকাৰণে ৱালটো ওচৰত আহি আছে চ' যদি আমাৰ ৰেষ্ট কণ্ডিশ্যনত বা ৰেষ্ট বা এক্টিভত এই ফ'ৰ্চটো কম হ'লে হয় তেন্তে অবভিয়াছলি ৱালটো দূৰত গ'লে হয় বা ৰেষ্টত থাকিলে হয় কিন্তু আমাৰ ফ'ৰ্চটো তাতছে বেছি হ'ব লাগিব সেইকাৰণে আমাৰ ভাৰ্টিকেলতছে আমাৰ কি হ'ব হৰিজণ্টেল ফ'ৰ্চটো ইন কেছ অফ পেছিভ আৰ্ট প্ৰেছাৰ বেছি হ'ব কিউকি হৰিজণ্টেল ফ'ৰ্চটো বেছি হ'লেহে সেই চইলটোৰ ওচৰত আহিব নহ'লে চইলটোৰ নেচাৰেল টেণ্ডেঞ্চি কি নেচাৰেল টেণ্ডেঞ্চি হ'ল যে ৱালটোক দূৰত পঠাব লাগে কিন্তু এইটো কেছত আমাৰ কি হৈ আছে উল্টা হৈ আছে পেছিভ কেছটোত যে ৱালটোৰ ওচৰত আহি আছে ৱালটোৰ ওচৰত যদি আহি আছে তেনে আমাৰ কি হ'ব এই হৰিজণ্টেল ফ'ৰ্চটো আমাৰ বেছি হ'ব লাগিব বেছি কাটছে হ'ব লাগিব ভাৰ্টিকেল ফ'ৰ্চটোতছে হয়নে বুজি পাইছানে চ' আমাৰ এইটো কেছত কি হয় যে আমাৰ সিগমা ভাৰ্টিকেলটো আমাৰ মাইনৰ হৈ যায় আৰু সিগমা হৰিজণ্টেলটো আমাৰ কিমান হৈ যায় মেজৰ হৈ যায় ঠিক আছে আৰু ফেইলিয়ৰ প্লেনটো 45 - 5/2 কিন্তু হৈ আছে এইটো প্লেনতে কিন্তু নাও দিছ প্লেন হেজ বিকাম এইটো ভাৰ্টিকেল প্লেন হেজ বিকাম কি মাইনৰ চ' 45 - 5/2 উইথ ৰেচপেক্ট টু আমাৰ মাইনৰ প্লেন ঠিক আছে মনত ৰাখিবা ঠিক আছে এইটো আমি ইকুৱেশ্যনটো প্লাষ্টিক ইকুইলিব্ৰিয়াম ইউজ কৰি কিনে বনাইছোঁ কি ইউজ কৰি কিনে বনাইছোঁ আমি প্লাষ্টিক ইকুইলিব্ৰিয়াম ইউজ কৰি বনাইছোঁ আৰু ৱালটো কহে ওচৰৰ ফালে আহি যায় ঠিক আছে নে ফেইলিয়ৰ ৱেজ ইয়াতেও ফৰ্ম হয় ঠিক আছে নে সিমিলাৰলি ইয়াতেও মই সিগমা ভাৰ্টিকেলটো এবাৰ কি ধৰিব লাগিব আমি সিগমা 3টো আমি জেনেৰেলি মাইনৰ ধৰোঁ ঠিক আছে মাইনৰ চ' মাইনৰটো আমাৰ এতিয়া কি হৈ গ'ল ভাৰ্টিকেল আৰু সিগমা কি হ'ব সিগমা হৰিজণ্টেলটো আমাৰ হৈ যাব সিগমা 1 মানে মেজৰ ঠিক আছে বুজিলোঁ সেইটো বস্তু ইয়াতে লিখিছোঁ এটা সিগমা 1 সিগমা 3 ধৰিছোঁ কিয় তলত আমি এটা ফৰ্মুলা ইউজ কৰিম য'ত সিগমা 1 আৰু সিগমা 3 পাৰ্সপেক্টিভত আমি সিগমা 1 যিকোনো কেছৰ কাৰণে নৰ্মেল কেছ এটাৰ কাৰণে সইলৰ এই সিগমা 1 আৰু সিগমা 3 আমি এটা ৰিলেশ্যন পাওঁ মেজৰ আৰু মাইনৰ ঠিক আছে নে সেই ৰিলেশ্যনটো ইউজ কৰি আমি এতিয়া ভাৰ্টিকেল আৰু হৰিজণ্টেল ষ্ট্ৰেচেছবোৰ ওলাব পাৰিম ঠিক আছে বুজি পালা চ' এইটো এটা গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন যে আমাৰ পেছিভ আৰ্ট প্ৰেছাৰ যিটো থাকে সেইটো বহুত বেছি থাকে ৰেষ্টৰটো অলপ কম থাকে আৰু এক্টিভটো বহুত কম থাকে ঠিক আছে নে চ' এইটো ৱাল মুভমেণ্ট যদি ওচৰৰ ফালে আহে তেতিয়া পেছিভ আহিব আৰু এৱে হ'লে আমাৰ কি আহিব এক্টিভ আহিব ঠিক আছে চ' এইটো আমাৰ কেতিয়াবা আহি যায় পেছিভটো হাইয়েষ্ট থাকে ডাঙৰ দেন ৰেষ্ট থাকে দেন এক্টিভ থাকে ঠিক আছে বুজি পালোঁ এতিয়া এই আৰ্ট প্ৰেছাৰটোৰ প্ৰেক্টিকেল এপ্লিকেশ্যন কি যে আমি ৰিটেইনিং ৱাল যেতিয়া ডিজাইন কৰোঁ তেতিয়া হৰিজণ্টেল ফ'ৰ্চ কিমান আহি থাকিব সেইটো আমাক লাগিব ৰিটেইনিং ৱালটো কি আমি ৰিটেইনিং ৱাল কেতিয়া ইউজ কৰোঁ ধৰি লোৱা আমাৰ এনেকুৱা পাহাৰ এটা আছে ঠিক আছে তাতে যদি আমি কিবা বনাব লাগে কি কৰিলোঁ প্ৰথমতে আমি পাহাৰটোক ৰিটেইন কৰিলোঁ এই পাহাৰটোক ছাইডত ৰিটেইন কৰিলোঁ যাতে ফিউচাৰত পাহাৰটো ফেইল নহয় চ' এইটোৰ কাৰণে আমি এই কিবা এটা প্ৰেছাৰ ল'ব লাগিব যে পাহাৰৰ চইলটোৱে আমাৰ ৱালখনত কিমান প্ৰেছাৰ লগাব ঠিক আছে নে চ' এইটোক আমি ৰিটেইনিং ৱাল বুলি কওঁ চ' ৰিটেইনিং ৱালত আমি জেনেৰেলি এক্টিভ আৰ্ট প্ৰেছাৰটো ধৰোঁ ঠিক আছে নে কিয় ধৰোঁ কিয় এক্টিভ আৰ্ট প্ৰেছাৰটো আমাৰ চবতছে কম থাকে কম ভেলু থাকে আমি চাইছোঁ এক্টিভ আৰ্ট প্ৰেছাৰটো কম থাকে চ' আমাৰ ইকনমিকেল হয় ডিজাইনটো ঠিক আছে নে আৰু অলপমান যদি অলপ যদি ডিফ্লেকশ্যন আহিও যায় তে আমাৰ কাৰণে ইমান ডাঙৰ প্ৰব্লেম নহয় হয়নে ৱালটো যদি আমি যদি এটা পাহাৰৰ ছাইডত যদি ৱাল এখন বনাই সেইটো যদি 10 mm বা 20 mm ডিফ্লেকশ্যন হৈও যায় চ' সেইটোৰ কাৰণে আমাৰ একো ডাঙৰ প্ৰব্লেম নহয় ঠিক আছে চ' সেইকাৰণে আমি মনত ৰাখিবা যে ৰিটেইনিং ৱাল আমি কিহৰ কাৰণে ডিজাইন কৰোঁ আমি এক্টিভ আৰ্ট প্ৰেছাৰৰ কাৰণে ডিজাইন কৰোঁ কিন্তু ব্ৰিজৰ যিবোৰ এবাটমেণ্ট থাকে সেইবোৰ আমি ৰেষ্টৰ কাৰণে ডিজাইন কৰোঁ কিয় ৰেষ্টৰ কাৰণে ডিজাইন কৰোঁ বা বেছমেণ্ট কিউকি এইবোৰ বস্তুত আমি মানুহ থাকিব হয়নে ব্ৰিজৰ থ্ৰুদি মানুহ গাড়ী মটৰ যাব বেছমেণ্ট ৱাল আমাৰ কি থাকে বিল্ডিঙত থাকে চ' এইবিলাক আমি যিবিলাক আমি মানুহ থাকিম বা আমি ডে টু ডে লাইফত ইউজ কৰি থাকিম এইবোৰত আমি ডিফ্লেকশ্যনটো বেছি ছাজেষ্ট নকৰোঁ সেইকাৰণে আমি এট ৰেষ্ট ডিজাইন কৰিম অলপ আনইকনমিকেল হ'ব কিন্তু ছেফ হ'ব ঠিক আছে তাৰপিছত চিট পাইলটো আমি কি কৰোঁ চিট পাইলৰ ক্ষেত্ৰত আমি বহুত এক্টিভ আৰু পেছিভ এই ডিজাইন কৰোঁ ঠিক আছে বুজিলা চ' চিট পাইলৰ ক্ষেত্ৰত কি হয় যে আমি যদি এনেকৈ হুক কৰি দিওঁ তেনে তলৰ পাৰ্টটোত আমি পেছিভ আৰ্ট প্ৰেছাৰ পাওঁ ঠিক আছে নে আৰু ওপৰৰ পাৰ্টটোত আমি কি পাওঁ এক্টিভ আৰ্ট প্ৰেছাৰ পাওঁ ঠিক আছে বুজিলোঁ
তাৰপিছত এতিয়া এই আমি এতিয়া কি বুজিলোঁ আমি এক্টিভ আৰ্ট প্ৰেছাৰ কি বুজিলোঁ পেছিভ আৰ্ট প্ৰেছাৰ কি বুজিলোঁ আৰু ৰেষ্ট আৰ্ট প্ৰেছাৰ কি বুজিলোঁ তাৰপিছত কফিচিয়েণ্ট আমি অনলি আমি কফিচিয়েণ্টটো কাৰ কাৰণে ওলোৱা শিকিলোঁ ৰেষ্টৰ কাৰণে 1 - sin phi নহ'লে মিউ বাই 1 - মিউ এইটোতে আমি ৰেষ্টৰ কফিচিয়েণ্টটো ওলোৱা শিকিলোঁ কিন্তু আমি এক্টিভ আৰু পেছিভৰ এতিয়ালৈ কফিচিয়েণ্টটো ওলোৱা শিকা নাই ঠিক আছে নে আৰু মোৰবৰ আমি ভাৰ্টিকেল ষ্ট্ৰেছ কোনটো ল'ম সেইটো আমি এতিয়ালৈ ফাইনেলাইজ কৰা নাই হয়নে ড্ৰাই কণ্ডিশ্যনৰ কাৰণেতো আমাৰ ভাৰ্টিকেল ষ্ট্ৰেছটো আমাৰ এফেক্টিভ ষ্ট্ৰেছৰ সমানে হ'ব কিন্তু যদি ড্ৰাই নহয় আমি কোনটো ল'ম সেইটো আমি এতিয়ালৈ ফাইনেলাইজ কৰা নাই ঠিক আছে এইটো আমাৰ এতিয়া ৰেংকাইনে আমাক এই কফিচিয়েণ্টকেইটা দিব ঠিক আছে নে ৰেংকাইন থিয়ৰী এটা আছে যিটো আমাক কফিচিয়েণ্টছবোৰ দিব ঠিক আছে ৰেংকাইনে কি ধৰিছে এইবোৰ এজাম্পশ্যন আছে ড্ৰাই হয় কোহেশ্যন হয় কিন্তু এবাৰ এজাম্পশ্যনছবোৰ আমি জানো যে পিছলৈ আমাৰ এইবোৰ এজাম্পশ্যন ফ'ল' আমাৰ অলপ চলপ এৰাৰ থাকিলেও আমি উইদাউট এজাম্পশ্যনো আমাৰ চলি যায় বেক অফ দ্য ৱালটো ভাৰ্টিকেল বুলি ধৰে আৰু স্মুথ বুলি ধৰে প্লাষ্টিক ইকুইলিব্ৰিয়াম হয় ঠিক আছে এইকেইটা এজাম্পশ্যন চাই ল'বা কিয় এক্সামত কেতিয়াবা ডাইৰেক্ট এজাম্পশ্যন সুধি দিয়ে ঠিক আছে নে যে ৰেংকাইনে কি লৈছিল ৱালটো ভাৰ্টিকেল লৈছিল নে ইনক্লাইন লৈছিল বা স্মুথ লৈছিল নে ৰাফ লৈছিল ঠিক আছে নে প্লাষ্টিক লৈছিল ইকুইলিব্ৰিয়াম নে ইলাষ্টিক ইকুইলিব্ৰিয়াম লৈছিল চইলটো ড্ৰাই আছিল নে কোহেচিভ কিবা এনেকুৱা আছিল কোহেচিভ আছিল নে কোহেশ্যনলেছ আছিল চ' এক্সামত আহি যায় ঠিক আছে এনেকুৱা নহয় যে আমি এইকেইটা বস্তুৰ কাৰণে ইউজ কৰোঁ এৰৰ হ'লেও আমি চবৰে কাৰণে ইউজ কৰোঁ ঠিক আছে এতিয়া আমি প্লাষ্টিক ইকুইলিব্ৰিয়ামৰ কাৰণে আমি এটা ইকুৱেশ্যন পাওঁ ঠিক আছে নে সেই ইকুৱেশ্যনটো আমি শ্বিয়াৰ ষ্ট্ৰেন্থ চেপ্টাৰটোত আৰু অলপ ভালকৈ ডিছকাছ কৰিম ঠিক আছে নে সেই ইকুৱেশ্যনটো আমাক কি দিয়ে প্লাষ্টিক ইকুইলিব্ৰিয়াম ইকুৱেশ্যনে আমাক σ1 আৰু σ3ৰ মাজত ৰিলেশ্যন দিয়ে σ1টো আমাৰ কি হয় মেজৰ আৰু σ3টো কি হয় মাইনৰ ঠিক আছে চ' σ1 আৰু σ3ৰ মাজত ৰিলেশ্যন কি দিয়ে যে σ1 ইকুৱেল টু কি দিয়ে σ3 10 স্কুৱেৰ আলফা এফ প্লাছ 2c 10 আলফা এফ এতিয়া σ1টো কি হ'ব মেজৰ ষ্ট্ৰেছ হ'ব σ3টো হ'ব মাইনৰ ঠিক আছে মনত ৰাখিবা সদায় σ1টো কি মেজৰ ধৰে আৰু σ3টো মাইনৰ এই আলফা এফটোৰ ভেলুটো আমাৰ কিমান হয় এই আলফা এফটোৰ মনো আমি শ্বিয়াৰ ষ্ট্ৰেছ চেপ্টাৰত পঢ়িম যে 45 + 5/2 আমি কৈছোঁ যে ফাইটো কি হয় ইট ইজ এ কি প্ৰপাৰ্টি হয় ফাই ইজ এ প্ৰপাৰ্টি অফ দ্য চইল হয়নে ফ্ৰিকশ্যন এংগল বুলি কফিচিয়েণ্ট অফ ফ্ৰিকশ্যন এংগল বুলি কয় এইটো শ্বিয়াৰ ষ্ট্ৰেন্থ চেপ্টাৰটো আমি ভালকৈ পঢ়িম ঠিক আছে জাষ্ট মনত ৰাখিব চইলৰ এটা এভৰি চইলৰ এটা ফাই থাকে সেই ফাইটো আমি ইয়াতে ইউজ কৰিম চ' আমাৰ আলফা এফটো কিমান হ'ব 45 + 5/2 ঠিক আছে 45 + 5/2 চ' আমাৰ σ1 মই নাজানো σ3 মই নাজানো ঠিক আছে আমাক আমি 10 স্কুৱেৰ আলফা এফ প্লাছ 2c মানে কি c ইজ অলছ' এ চইলৰ পেৰামিটাৰ হয় চি এভৰি যদি কোহেচিভ চইল তাৰ এটা c থাকিব যদি কোহেশ্যনলেছ হয় c টো 0 হ'ব ঠিক আছে নে বুজি পাইছা দেন 10 আলফা এফ এইটোতে ইকুৱেশ্যন পালোঁ চ' এতিয়া যদি মই কোহেশ্যনলেছ চইল লওঁ ৰেংকাইনে যেনেকৈ কোহেশ্যনলেছ ধৰিছে কোহেশ্যনলেছ ধৰাৰ লগে লগে অবভিয়াছলি এই 2c পাৰ্টটো কি হৈ যাব এই 2c পাৰ্টটো কি 0 হৈ যাব কি c 0 হৈ যাব চ' ওভাৰঅল এই পাৰ্টটো কি হৈ যাব 0 হৈ যাব চ' অনলি আমাৰ ফাৰ্ষ্ট পাৰ্টটো থাকিব ফাৰ্ষ্ট পাৰ্টটো আমাক কি কয় σ1 = σ3 10 স্কুৱেৰ আলফা এফ এতিয়া চোৱা এতিয়া এক্টিভ কেছত আমি কি ধৰিছিলোঁ যে σ1টো আমি সিগমা ভাৰ্টিকেল বুলি ধৰিব পাৰোঁ এক্টিভ কেছত আমাৰ ভাৰ্টিকেলটো মেজৰ আছিল আৰু হৰিজণ্টেলটো মাইনাৰ আছিল এতিয়া ইয়াতে য'ত σ1 আছে তাতে σv বহাই দিয়া আৰু য'ত σ3 আছে তাতে সিগমা হৰিজণ্টেল বহাই দিয়া চ' এতিয়া আমি এনেকৈ এটা ইকুৱেশ্যন পাওঁ যে সিগমা হৰিজণ্টেলটো সিগমা ভাৰ্টিকেল বহালোঁ সিগমা হৰিজণ্টেল বহালোঁ ঠিক আছে তাৰপিছত আমি ইকুৱেশ্যনটো কি পাওঁ যে সিগমা হৰিজণ্টেল = সিগমা ভাৰ্টিকেল বাই 10 স্কুৱেৰ আলফা এফ এইটো জাষ্ট ৰিএৰেঞ্জমেণ্ট আৰু ইয়াতে σ1 ঠাইত সিগমা ভাৰ্টিকেল বহোৱা σ3 ঠাইত সিগমা হৰিজণ্টেল বহোৱা তাৰপিছত সিগমা হৰিজণ্টেলটো এটা সিগমা হৰিজণ্টেলটো এটা চাইডত ৰাখিলে কি হ'ব ভাৰ্টিকেলৰ তলত 10 স্কুৱেৰ আলফা এফ হ'ব কপিটি নিজে লিখি চালে একজেক্ট এনচাৰ আহিব ঠিক আছে জাষ্ট এইটো ৰিএৰেঞ্জমেণ্ট ঠিক আছে চ' আমি এতিয়া জানো যে সিগমা হৰিজণ্টেলটোক আমি কি লিখিব পাৰোঁ এতিয়া এইটো আমি কোনটো কেছৰ কাৰণে পঢ়ি আছোঁ এক্টিভ কেছৰ কাৰণে চ' সিগমা হৰিজণ্টেলটোক ইহঁতে এটা জাষ্ট নেমডিংটো চেঞ্জ কৰি দিছে PA মানে পি মানে আমাৰ আৰ্ট প্ৰেছাৰ বুজায় আৰু এ মানে কি এক্টিভ আৰ্ট প্ৰেছাৰ ঠিক আছে তলত মানে এটো দিয়াৰ মিনিংটো কি হ'ল এক্টিভ আৰ্ট প্ৰেছাৰ ঠিক আছে না সিগমা হৰিজণ্টেল আলটোক আমি কি লিখিম এতিয়া PA কিহৰ কাৰণে লিখিম যে এক্টিভ আৰ্ট প্ৰেছাৰ ঠিক আছে বুজি পালোঁ চ' আমি এতিয়া PA = আমাৰ KA σv ঠিক আছে এতিয়া আমি আগৰ পৰা জানো যে এক্টিভ আৰ্ট প্ৰেছাৰ = কি হয় KA × σv আগতে ডিছকাছ কৰিছিলোঁ যে এক্টিভ আৰ্ট প্ৰেছাৰটো সিগমা মানে আমি কি ডিছকাছ কৰিছিলোঁ যে আমাৰ হৰিজণ্টেলটো আমাৰ ভাৰ্টিকেলৰ কিবা এটা KD মাল্টিপ্লাই হয় হৰিজণ্টেলটো আমাৰ এক্টিভ কেছৰ কাৰণে মই PA নাম দিলোঁ সিগমা HDD মই কি দিলোঁ PA দিলোঁ যাতে আমাৰ পিছলৈ ইজি হয় সিগমা হৰিজণ্টেলটো পেছিভৰ কাৰণেও হয় এক্টিভৰ কাৰণেও হ'ব চ' মই এক্টিভৰ কাৰণে এইটো স্পেচিয়েলি PA লিখিলোঁ চ' PA = K × something σv হ'ব হয়নে আৰু আমি ইয়াতে এই ইকুৱেশ্যনটোৰ দ্বাৰা আমি কি পালোঁ ইয়াতে যদি সিগমা H2ক আমি PA লিখোঁ চ' PA = কি পালোঁ যে σv বাই 10 স্কুৱেৰ আলফা এফ চ' এই দুটাকে যদি আমি কম্পেয়াৰ কৰোঁ আমি এই দুটা কম্পেয়াৰ কৰিলে কি পাম যে K = কি পাম এইটো পাম K = 1/10
টেন স্কুৱেৰ আলফা এফ হয়নে এতিয়া 1/10 স্কুৱেৰ আলফা এফ দুটাকে কম্পেয়াৰ কৰিছোঁ হয়নে সিগমা হৰিজণ্টেলটোক আমি কি লিখিব পাৰোঁ এইটো পি এ বুলিও লিখিব পাৰোঁ সিগমা হৰিজণ্টেলটো মই পি এ লিখিলোঁ চ' পি এৰ ইকুৱেশ্যন এটা মই প্লাষ্টিক ইকুইলিব্ৰিয়ামৰ ইকুৱেশ্যনৰ পৰা পালোঁ আৰু পি এ মই জানো যে মই এনেকৈ ওলাম এটা কে যাতে আমি আমাৰ পি এটো ভাৰ্টিকেলৰ কিবা এটা মাল্টিপ্লাই হয় চ' এতিয়া ইয়াৰ এই দুটাক যেতিয়া কম্পেয়াৰ কৰিম আমাৰ কে ওলাই গ'ল কে আমাৰ কি 1/10 স্কুৱেৰ আলফা এফ আলফা এফৰ ঠাইত মই 45 + 5/2 বহাব পাৰোঁ আৰু এইটো যেতিয়া ট্ৰিগনমেট্ৰি 10 স্কুৱেৰটোক আমি ওপৰত লৈ যাম 45 প্লাছৰ ঠাইত আমাৰ কি হৈ যাব -5/2 ঠিক আছে নে এইটোক আৰু যেতিয়া চাইনৰ টাৰ্মছত লৈ যাম আমাৰ কি হৈ যাব 1 - sin 5/1 + sin 5 ঠিক আছে নে চ' আমাৰ মেইনলি আমি কে এৰ ভেলু আমি দুটা পাই গ'লোঁ জাষ্ট ট্ৰিগনমেট্ৰিৰ উল্টা পুল্টা ঠিক আছে নে কে এৰ ভেলুটো দুটা আহে কেতিয়াবা 10 স্কুৱেৰ 40 এইটো APSC আহিছিল এবাৰ ঠিক আছে কে এৰ ভেলুটো কিমান হ'ব 10 স্কুৱেৰ 45 - 5/2 নহ'লে কে এৰ ভেলুটো 1 - sin 5/1 + sin 5 ঠিক আছে বুজি পালোঁ চ' কে পিটো কি হ'ব কে পিটো ছেম এনেকুৱা টাইপকৈ প্ৰুফ কৰিব পাৰিবা তোমালোকে জাষ্ট কি কৰিবা যে সিগমা 1ৰ ঠাইত এইবাৰ কি হ'ব এইবাৰ মেজৰটো কি হৈ যাব সিগমা হৰিজণ্টেল হৈ যাব আৰু মাইনৰটো কোনটো হৈ যাব ভাৰ্টিকেলটো হৈ যাব যেতিয়া পুট কৰিবা তোমালোকে কি পাবা ছেম টাইপৰ এনচাৰ পাবা জাষ্ট উল্টা পাবা কে পিটো তোমালোকে কে এৰ উল্টা পাবা ঠিক আছে নে কি হ'ব 1 + sin 5/1 - sin 5 ঠিক আছে বুজি পালা অৰ কি পাবা 10 স্কুৱেৰ 45 + 5/2 ঠিক আছে এই দুটাৰ এটা পাবা ঠিক আছে বুজি পালোঁ চ' কে আৰু কে পি আমাৰ কি হয় উল্টা হয় কেতিয়াবা আমাৰ আহি যায় যে কে এ ইনটু কে পি কিমান হ'ব এইটো কিমান হ'ব 1 হ'ব যেতিয়া দুটাই এটা ৰেচিপ্ৰকেল হয় তেনে অবভিয়াছলি দুটা মাল্টিপ্লাই কৰিলে কি হ'ব 1 আহিব ঠিক আছে চ' এতিয়া আমি তিনিটা কেছে পালোঁ যিটো আমি কোহেশ্যনলেছৰ কাৰণে তিনিটা কেছে পালোঁ কে নট ওলাব শিকিলোঁ তাৰপিছত কে এক্টিভো ওলাব শিকিলোঁ আৰু কে পেছিভো ওলাব শিকিলোঁ ঠিক আছে আমি তিনিটা কেছে পালোঁ এতিয়া আমি ভাৰ্টিকেল ষ্ট্ৰেছটো কিমান ল'ম এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন চ' ভাৰ্টিকেল ষ্ট্ৰেছটো আমাৰ মনত ৰাখিবা ভাৰ্টিকেল ষ্ট্ৰেছটো ধৰি লোৱা ইয়াতে এটা কেছ এটা আছে যে চোৱা এতিয়া ভাৰ্টিকেলটো তোমালোকে কেনেকৈ ল'বা চোৱা ভাৰ্টিকেলটো এতিয়া কেনেকৈ কে এ গম পালা কোহেশ্যনলেছৰ কাৰণে কোহেছিভৰ কাৰণে কি হয় এইটো অলপ পিছত ডিছকাছ কৰিম ঠিক আছে কোহেশ্যনলেছৰ কাৰণে তোমালোকে তিনিটা কফিচিয়েণ্টে গম পালা কেনেকৈ ওলাব লাগে এতিয়া ভাৰ্টিকেলটো কি ল'বা ভাৰ্টিকেলটো ধৰি লোৱা তোমাৰ মই এটা কেছ কৰিছোঁ ড্ৰাই চইল হ'ল ঠিক আছে ড্ৰাই চইল হ'লে আমি জানো যে ৱাটাৰৰ প'ৰ প্ৰেছাৰৰ একো কেছ নাই আমাৰ কি হ'ব ড্ৰাই চইলত ওপৰত 0 হ'ব আৰু তলত কি হ'ব গামা ডি ইনটু এইচ হ'ব ঠিক আছে চিম্পল হয়নে চ' আমাৰ তলত যদি এই পইণ্টটোত যদি আমাৰ হৰিজণ্টেল ওলাব আমাৰ কি ওলাব দিয়ে এই পইণ্টটোত যদি আমাৰ হৰিজণ্টেল ওলাব দিয়ে কিমান কি কে এ দি মাল্টিপ্লাই কৰি দিবা এক্টিভ হ'লে হয়নে পেছিভ হ'লে কি দি মাল্টিপ্লাই কৰিবা কে পি দি মাল্টিপ্লাই কৰি দিবা ঠিক আছে আৰু এইটো পইণ্টতো তোমালোকে কি দি মাল্টিপ্লাই দিবা 0ক যদি কে এ দি কৰোঁ 0ই হ'ব চ' এতিয়া যদি আমি কে এ দি মাল্টিপ্লাই কৰি দিওঁ বা কে পি দি মাল্টিপ্লাই কৰাৰ লগে আমি কি পাই গ'লোঁ এইটো আমি হৰিজণ্টেল আৰ্ট প্ৰেছাৰৰ আমি কি পাই গ'লোঁ ডায়েগ্ৰাম কিহৰ ডায়েগ্ৰাম পাই গ'লোঁ এইটো আৰ্ট প্ৰেছাৰৰ ডায়েগ্ৰাম প্ৰথমতে আমি ডায়েগ্ৰামটো প্ৰথমতে আমি কি ওলাইছিলোঁ প্ৰথমতে আমি ভাৰ্টিকেল ষ্ট্ৰেছেছে ওলাইছিলোঁ ভাৰ্টিকেল ষ্ট্ৰেছ ড্ৰাই চইলৰ কাৰণে কি হ'ব এটা যিকোনো হাইট ডেফ্ট এইচত আমাৰ কি হ'ব গামা ডি ইনটু এইচ হ'ব হয়নে চ' ইয়াতে আমাৰ কি আছে যে ড্ৰাই চইলৰ কাৰণে বেলেগ একো ভাবিব লগা নাই চবতে আমি কে এ বা কে পি দি মাল্টিপ্লাই কৰিম ডিপেণ্ডিং অন দ্য চিটুৱেশ্যন ঠিক আছে যদি এক্টিভ হয় কে এ দি মাল্টিপ্লাই কৰিবা পেছিভ হ'লে কে পি দি আৰু যিটো আমাৰ ডায়েগ্ৰাম পাইছিলোঁ সেইৰ কাৰণে কি কয় ভাৰ্টিকেলৰ কাৰণে সেইটোৱে আমাৰ কিহৰ কাৰণে হৈ যাব আৰ্ট প্ৰেছাৰৰ কাৰণে ডায়েগ্ৰাম হৈ যাব জাষ্ট মেগনিটিউডটো কি দি মাল্টিপ্লাই হৈ যাব কে এ আৰু কে পি দি ডিপেণ্ডিং অন দ্য কণ্ডিশ্যন এতিয়া যদি টোটেল ফ'ৰ্চ ওলাব লাগে তোমালোকে কি কৰি দিবা এই এৰিয়াটো ওলাই দিবা ঠিক আছে নে যদি ফ'ৰ্চ ওলাব লাগে কি কৰি দিবা এৰিয়াটো ওলাই দিবা ড্ৰাই চইলৰ কাৰণে ঠিক আছে ড্ৰাই চইলৰ কাৰণে কি এৰিয়াটো ড্ৰাই চইলৰ কাৰণে এইটো এইটো ওলাই দিবা আৰু অবভিয়াছলি এইটো ট্ৰেংগল ফৰ্ম হৈছে চ' আমাৰ ট্ৰেংগলৰ টোটেল ফ'ৰ্চটো আমাৰ গোটেই ঠাইতে টোটেল ফ'ৰ্চটো লাগিব কিন্তু চেণ্টাৰ অফ মাছ কোনটো হ'ব আমাৰ ইয়াতে h/3 ডিষ্টেঞ্চত হ'ব ঠিক আছে ট্ৰেংগলৰ কাৰণে আমাৰ সেইটো ক'ত থাকে চেণ্ট্ৰইডটো ক'ত থাকে h/3 ওপৰত থাকে চ' আমাৰ h/3 আমাৰ প্ৰেছাৰটো আমি এক কৰা বুলি ভাবি ল'ব পাৰোঁ প্ৰেছাৰটো কণ্টিনিউৱাছলি এক কৰিব কিন্তু এটা পইণ্ট যদি ধৰিব লাগে আমি h/3 ডিষ্টেঞ্চত ধৰিম চ' এইটো আমাৰ ফাৰ্ষ্ট কেছ আছিল ধৰি লোৱা ঠিক আছে এইটো ফাৰ্ষ্ট কেছ আছিল এইটোৱে ইয়াতে বুজোৱা আছে যে কেছ 1টো আছিল যে ফাই গামা আছে চ' এক্টিভ আৰ্ট প্ৰেছাৰ ইমান হ'ব হয়নে কে এ এক্টিভ আৰ্ট প্ৰেছাৰ কিমান হ'ব কে গামা এইচ দি ইনটু কৰি দিয়া আৰু এৰিয়া যেতিয়া ওলাম কি হ'ব এইটোৰ এৰিয়া কিমান হ'ব হাফ গামা h² / 2 * কে আৰু h/3 পৰা হ'ব ঠিক আছে এৰিয়া ওলাবতো পাৰিবা চাগে কি হ'ব হাফ ইনটু বেছটো কি আছে কে এ গামা এইচ হয়নে আৰু হাইটটো কিমান এইচ চ' এইটো যেতিয়া ইনটু কৰিবা কে এ গামা h² / 2 ঠিক আছে এইটো কুৱেশ্যনো আহিছে হোৱাট ইজ এ টোটেল এক্টিভ ফ'ৰ্চ APSCত বহুত কমন কুৱেশ্যন ঠিক আছে যে এক্টিভ যদি ড্ৰাই চইল এটা থাকে তো টোটেল এক্টিভ ফ'ৰ্চ কিমান হ'ব ঠিক আছে চ' কে এ গামা h² / 2 কি হ'ব বুজি পালোঁ যে ড্ৰাই চইল হয় তাতে বেছি মাথা মাৰিব নালাগে ভাৰ্টিকেল ষ্ট্ৰেছ ডাইৰেক্টলি ল'ব পাৰা ভাৰ্টিকেল ষ্ট্ৰেছ ডাইৰেক্টলি লৈ তাক কে এ দি মাল্টিপ্লাই কৰি আমাৰ কি পাম আৰ্ট প্ৰেছাৰ ডায়েগ্ৰামটো আঁকিলাম তাৰে এৰিয়াটো যেতিয়া ওলাম আমি কি পাম টোটেল ফ'ৰ্চ হয়নে আৰু যদি তাৰে চেণ্ট্ৰইডটো লওঁ আমি কি ক'ম যোনটো পইণ্টত ডিপেণ্ড হয় ঠিক আছে
ঠিক আছে তাৰপিছত আমি সেকেন্ড কন্ডিশন এটা দিয়া আছে যে আমাৰ ইমান ড্ৰাই সয়েল নহয় ধৰি লোৱা আমাৰ এইচ পইণ্টলৈ আমি ওলাব লাগে এইচ পইণ্টত ওলাব লাগে ঠিক আছে কিন্তু এবাৰ ৱাটাৰটো ক'ত আছে ৱাটাৰটো আমাৰ গ্ৰাউণ্ড টেবলটো ইয়াতে আছে ঠিক আছে প্ৰথমতে ভাৰ্টিকেল ষ্ট্ৰেছ ওলোৱা ভাৰ্টিকেল ষ্ট্ৰেছ আমাৰ কি হ'ব ভাৰ্টিকেল ষ্ট্ৰেছ কিমান হ'ব আমি এফেক্টিভ আৰু সেইটো বেলেগ বেলেগকৈ ওলাই ল'ব ঠিক আছে চ' এফেক্টিভ আমাৰ কিমান হ'ব এফেক্টিভ আমাৰ কিমান হ'ব গামা সাবমাৰ্জ ইনটু এইচ মনত আছে চাগে আৰু আমাৰ প'ৰ প্ৰেছাৰ কিমান হ'ব গামা ডব্লিউ ইনটু এইচ ঠিক আছে প'ৰ প্ৰেছাৰ বেলেগকৈ ওলাই ল'বা এফেক্টিভ বেলেগকৈ ওলাই ল'বা চ' মনত ৰাখিবা এতিয়া যেতিয়া আমাক টোটেল এই পইণ্টত আমাক যেতিয়া টোটেল আমাক কি সোধে আৰ্ট প্ৰেছাৰ সোধে হয়নে যদি এক্টিভ আৰ্ট প্ৰেছাৰে ওলাব ধৰিলোঁ টোটেল ওলাব ধৰিলে কি হ'ম আমাৰ প্ৰথমতে ভাৰ্টিকেলকেইটা লিখি লওঁ ভাৰ্টিকেলটো আমাৰ কিবা এনেকুৱা হৈ আছে হয়নে এইটো আমাৰ ভাৰ্টিকেল তাৰ লগত কিবা কে ইনটু হ'ব এইটো আমাৰ কি এই দুটা এড কৰিলে আমাৰ কি হ'ব টোটেল ষ্ট্ৰেছ হ'ব ন টোটেল ভাৰ্টিকেল ষ্ট্ৰেছ হ'ব হয়নে টোটেল ভাৰ্টিকেল কিন্তু মনত ৰাখিবা আমাৰ যিটো কফিচিয়েণ্ট থাকে সেইটো সদায় আমাৰ এই এফেক্টিভটোৰ লগত লাগে এইটোৰ লগত আমাৰ কি হ'ব 1 হ'ব ঠিক আছে আমি গোটেই ভেলুটো লৈ লওঁ ঠিক আছে তাৰপিছত আমি যেতিয়া এতিয়া পাই গ'লোঁ এতিয়া আমি আৰু প্ৰেচিবলৈ কি হ'ব কে পি লগাই দিবা হয়নে গামা সাবমাৰ্জ ইনটু এইচ কিন্তু আমাৰ ৱাটাৰৰ যিখিনি প'ৰ প্ৰেছাৰ আছে তাতে আমি 1 দি মাল্টিপ্লাই কৰোঁ তাতে আমি কি আমি একো কফিচিয়েণ্ট কে পি ডাইৰেক্টলি মাল্টিপ্লাই নকৰোঁ হয়নে চ' আমি ইয়াতেও ট্ৰেংগলটো পাই যাম ট্ৰেংগলটোতো ছেইম পাই যাম আমি তলত কি হ'ব ইয়াতে ওপৰতটো 0 হ'ব তলত কি হ'ব কে এ গামা সাবমাৰ্জ এইচ প্লাছ গামা ডব্লিউ এইচ এতিয়া এইটোৰো তোমালোকে যদি এৰিয়া ওলাই দিয়া তোমালোকে কি পাই যাবা টোটেল ফ'ৰ্চ পাই যাবা ঠিক আছে বুজি পালা চ' সেইটো বস্তু ইয়াতে লিখি দিছে ঠিক আছে চ' আমি কি লিখিছোঁ যে গামা ডব্লিউ এইচৰ লগত আমি একো কে এ বা কে পি মাল্টিপ্লাই কৰা নাই অনলি আমি এফেক্টিভ ষ্ট্ৰেছ পাৰ্টটোৰ লগতহে কে এ মাল্টিপ্লাই কৰিছোঁ ঠিক আছে বুজি পালোঁ ঠিক আছে তাৰপিছত যদি আমাৰ ইয়াতে চাৰ্জ এটা আহিলে হয় যদি এটা চাৰ্জ এটা আহিলে হয় চাৰ্জ এটা আহিলে কি হ'লে একো ডিফাৰেঞ্চ নাহিলে আমি জানো যে চাৰ্জটো ইন দ্য লং টাৰ্ম আমাৰ ক'ত আহি যায় এফেক্টিভত আহি যায় চ' এফেক্টিভটো আমাৰ কিউ প্লাছ গামা সাবমাৰ্জ এইচ আহি গ'লে হয় আৰু তেতিয়া এই কিউ প্লাছ গামা সাবমাৰ্জ এফেক্টিভৰ লগতো আমি কে মাল্টিপ্লাই কৰোঁ চ' কে তোমালোকে ইয়াতে মাল্টিপ্লাই কৰি দিবা ঠিক আছে চ' সেইটো বস্তুৱে ইয়াতে লিখিছোঁ ঠিক আছে এইটো ৱাটাৰ নাথাকা চাৰ্জ থকা ধৰিছোঁ সেইকাৰণে গামা ডব্লিউ এইচ পাৰ্টটো অহা নাই আমি এইটো কেছত মই কি দিছোঁ ৱাটাৰটো এড কৰি লৈছোঁ কিন্তু চাৰ্জ আছে চাৰ্জ থাকিলে কি লং টাৰ্মত কি হ'ব আমাৰতো এফেক্টিভতে আহি যাব আৰু এফেক্টিভৰ লগত আমি কে আৰু কে পি দি মাল্টিপ্লাই কৰোঁ ঠিক আছে বুজিলা এইটো ইমান ইম্পৰ্টেণ্ট নহয় এক্সাম পইণ্ট অফ ভিউৰ পৰা ঠিক আছে তাৰপিছত আমাৰ যিটো ৰেংকাইনে দিছিল ৰেংকাইনটো কিহৰ কাৰণে আছিল কোহেশ্যনলেছ চইলৰ কাৰণে আছিল হয়নে কিন্তু আমাৰ কি লাগে আমাক কোহেছিভ চইলৰ কাৰণে কেতিয়াবা কোহেছিভ চইলো পাব পাৰোঁ চ' কোহেছিভ চইলৰ কাৰণে আমাক বেলে ইকুৱেশ্যন দিছে কোনে ইকুৱেশ্যন দিছে বেল ঠিক আছে বেলে ইকুৱেশ্যন দিছে কি যে ভাৰ্টিকেলৰ লগত কে এ মাল্টিপ্লাই কৰা আৰু তাৰপিছত কি এক্টিভ আৰ্ট প্ৰেছাৰৰ কাৰণে -2c√/k কৰা এই কোহেছিভ পাৰ্টটো আহি যাব ঠিক আছে এই কোহেছিভ আৰু যদি পেছিভ লাগে +2c√/kp কৰা ঠিক আছে এক্টিভৰ কাৰণে অভিয়াছলি কে এ আহিব আৰু পেছিভৰ কাৰণে কে পি এক্টিভৰ কাৰণে কি হৈ যাব কমি যাব আৰু পেছিভৰ কাৰণে বাঢ়ি যাব এইটো কুৱেশ্যন কেতিয়াবা আহিব পাৰে যে কোহেছিভ চইলত মানে প্ৰেছাৰটো বাঢ়ে নে কোহেশ্যন থকাৰ কাৰণে বাঢ়ে নে কমে যদি এক্টিভ হয় মাইনাছ আছে এক্টিভ হ'লে আমাৰ কমে ঠিক আছে এক্টিভ হ'লে আমাৰ কমে ডিক্ৰিজ কোহেছিভ চইলত আমাৰ কি হয় এক্টিভ যদি কোহেছিভ চইল হয় আমাৰ এক্টিভ আৰ্ট প্ৰেছাৰটো ডিক্ৰিজ হয় আৰু আমাৰ পেছিভটো কি হয় ইনক্ৰিজ হয় ঠিক আছে মনত ৰাখিবা এতিয়া এই পেছিভ পাৰ্টটো ঠিকে আছে পেছিভটোত প্লাছ আছে হা এইটোতো ঠিকে আছে এতিয়া এক্টিভ পাৰ্টটোত ধৰা এক্টিভ পাৰ্টটোত যে কি হ'ব চোৱা এতিয়া চোৱা লাষ্টত কি আছিল লাষ্ট কেছটো আমাৰ কি আছিল চোৱা আমাৰ যেতিয়া আমাৰ কোহেশ্যনলেছ চইল আছিল আমাৰ অনলি এই পাৰ্টটো আছিল হয়নে এই পাৰ্টটোত আমাৰ কি হৈছিল যদি H0 আছিল H0 থাকিলে আমাৰ কি হয় H0 থাকিলে আমাৰ ভাৰ্টিকেল ষ্ট্ৰেছ 0 হৈ যায় গামা ইনটু এইচ হয়নে 0 হৈ যায় ভাৰ্টিকেল ষ্ট্ৰেছ 0 হ'লে আমাৰ কি টোটেল এক্টিভ প্ৰেছাৰ বা পেছিভ প্ৰেছাৰ দুটাই 0ৰ পৰা ষ্টাৰ্ট হয় ফাৰ্ষ্ট পইণ্টটো কি থাকে 0ৰ পৰা ষ্টাৰ্ট হৈ বাঢ়ি থাকে কিন্তু এতিয়া চোৱা কোহেশ্যন অহাৰ লগে লগে আমাৰ যদি এই পাৰ্টটোতো হাইটত ডিপেণ্ড কৰা নাই চ' 0 হাইট হ'লেওতো এই পাৰ্টটো আমাৰ আহি যাব ন চ' যেতিয়া H=0 হ'ব চোৱা এটা নিগেটিভ প্ৰেছাৰ আহে হয়নে এটা কি আহে নিগেটিভ প্ৰেছাৰ আহে মানে টেনশ্যন আহে আমি জেনেৰেলি চইলটো আমাৰ কিহত আছে কম্প্ৰেশ্যনত আছে চ' আমি কি পাওঁ যদি H=0 কোহেছিভ চইলত আমাৰ কি হয় নিগেটিভ প্ৰেছাৰ এটা আহে কিমান -2c√/k হয়নে তাৰপিছত লাহে লাহে এইটো পাৰ্টৰ কাৰণে অলপ পজিটিভ গামা এইচ কি পজিটিভ আহিব হয়নে কিন্তু টোটেল নিগেটিভটো কাটি কেনেহে আহিব লাগিব নিগেটিভ যদি প্ৰথমতে 10 আহি যায় তেনে গামা ইনটু এইচ কিবা এটা টাইমৰ পিছতে আহি কেনে 0 হ'ব দেন পজিটিভত আহিব হয়নে চ' যিটো টাইমত এই নিগেটিভৰ পৰা 0 আহে এইটোক আমি কি বুলি ধৰোঁ ক্ৰিটিকেল হাইট বুলি ধৰোঁ কি বুলি ধৰোঁ এইটোক আমি এটা দিয়া আছে
ডেফথ অফ টেনশ্যন জোন বুলি, কিউকি এইখিনি তাৰে ওপৰত আমাৰ কি থাকে টেনশ্যন থাকে। এতিয়া আমি এইটো ওলাম কেনেকৈ, আমি জাষ্ট ওলালে হ'ল যে আমাৰ পেচিভ আমাৰ এক্টিভ আৰ্ট প্ৰেছাৰটো 0 ক'ত হৈ আছে। এইটো পেচিভৰ কাৰণে এইটো কেছ নাই, পেচিভতটো আমাৰ প্লাছ থাকে। এই কেছটো আমাৰ কি পেচিভৰ কাৰণে নাই, পেচিভতটো যদি 0 থাকে 0ৰ লগত পজিটিভ এটা আহিব, গতিকে টেনশ্যনৰ একো চিটুৱেশ্যন নাই, প্ৰথমৰ পৰাই কম্প্ৰেশ্যন হ'ব। এইটো ইনডাইৰেক্টলি আমাৰ কেনেকুৱা কেছ, যিটো আমাৰ কিউ এটা আহিছে এফেক্টিভ ষ্টেজত কিউ অহা টাইপ হয়নে, এইটো আমাৰ একো প্ৰব্লেম নাই। কিন্তু আমি জাষ্ট কৈছোঁ যে মানে C5 চইল যদি থাকে, কোহেচিভ চইল যদি থাকে, আৰু তাতে যদি আমাৰ এক্টিভ আৰ্ট প্ৰেছাৰ কেছ হয়, এক্টিভ আৰ্ট প্ৰেছাৰ কেছ হ'লে কি হ'ব, 8 যদি 0 হৈ যায়, 8 0 হৈ যোৱাৰ লগে লগে সিগমা ভাৰ্টিকেলটোতো 0 হৈ গ'ল, কিন্তু আমাৰ এটা এক্সট্ৰা -2c√K আহি যায়, সেইটো আমি ইয়াতে শ্ব' কৰিছোঁ, ঠিক আছে। কিন্তু এই -2c√C টো লাহে লাহে গামা এইচ এড হৈ কেনে সিগমা ভাৰ্টিকেল আহি তাৰ লগত K মাল্টিপ্লাই হৈ লাহে লাহে ই 0লৈ আহিব হয়নে। ত' এটা পইণ্টত আহি ই 0ত আহিব। চ' এই পইণ্টটো মোক ওলাব লাগে, এই পইণ্টটো কি হ'ব, এই পইণ্টটো মই কেনেকৈ ওলাম, ইয়াৰ কাৰণে ইকুৱেশ্যন কি হ'ব, এক্টিভ আৰ্ট প্ৰেছাৰ কি হ'ব 0 হ'ব, এক্টিভ আৰ্ট প্ৰেছাৰ কি হ'ব 0 হ'ব। চ' আমি কি কৰি দিছোঁ, চ' এক্টিভ আৰ্ট প্ৰেছাৰৰ ফৰ্মুলা মই জানো যে কি আমাক বেলে দিছিল K A সিগমা ভাৰ্টিকেলটো ধৰি লোৱা গামা ZC ধৰি লোৱা, ঠিক আছে, গামা ZC, কিউকি এইটো ZC কিয় ধৰিছোঁ, গামা এইচ ধৰিব পাৰিলোঁ, কিন্তু আমি ZC নাম দিছোঁ ক্ৰিটিকেল কেছটোৰ কাৰণে, য'ত আমাৰ ডেফথ অফ টেনশ্যন জোন, য'ত টেনশ্যন শেষ হ'ব, ঠিক আছে। চ' আমাৰ কি ধৰিছোঁ, এইটো চিম্পল ড্ৰাই চইলৰ কাৰণে ধৰিছোঁ, ঠিক আছে, চিম্পল ড্ৰাই চইলৰ কাৰণে সিগমা ভাৰ্টিকেল কিমান হ'ব, গামা ZC হ'ব, ঠিক আছে। আৰু তাতে K মাল্টিপ্লাই কৰিলোঁ আৰু -2c√K, আৰু এক্টিভ আৰ্ট প্ৰেছাৰ 0 হ'ব, কোনটো 0 ক্ৰিটিকেল হ'ব, আমি ZC ধৰাৰ কাৰণে 0 হ'ব, কিউকি আমাৰ টেনশ্যন জোনটো ধৰিছোঁ হয়নে। চ' 0 যদি হয় আমাৰ এই ZCৰ ভেলুটো আমি পাই যাম। এতিয়া ৰিএৰেঞ্জ কৰি ZCৰ ভেলুটো কিমান আহে আমাৰ 2c/γ√K, এইটো ৰিএৰেঞ্জ কৰিলে হ'ল। চ' এই কুৱেশ্যনটো বহুত আহে হয়নে, টেনশ্যন জোনৰ ডেফটো আমাৰ বহুত আহে, 2c/γ√K, ঠিক আছে নে। এতিয়া K ৰ ঠাইত আগতে যিটো ভেলু পাইছিলে সেইটো বহাই দিয়া, K কিমান পাইছিলে 10² 45 + 45 - 5/2, সেইটো যেতিয়া বহাই দিবা তেতিয়া তোমাৰ কি হ'ব, এইটো যদি 10² 45 - 5/2 বহোৱা, স্কুৱেৰ আৰু ৰুট কাটা যাব, 10 45 - 5/2, সেইটো যদি ওপৰত লৈ নিবা 10 45 + 5/2 আহি যাব হয়নে। চ' এইটো আমাৰ কুৱেশ্যন বহুত আহি থাকে, ঠিক আছে, বুজি পাইছা, এইটো কুৱেশ্যন বহুত আহি থাকে। আৰু যদি ফাইটো যদি 0 হৈ যায়, ফাইটো আমাৰ কি যদি অনলি পিয়'ৰ ক্লে হৈ যায়, তেতিয়া আমাৰ কি হ'ব, এইটো 0 হৈ যাব, 10 45 ডিগ্ৰী কিমান হ'ব 1 হ'ব। চ' অনলি 2c/γ বাকী থাকিব। চ' এই তিনিটা বস্তু ভালছে চাই ল'বা, ঠিক আছে। ডেফথ অফ টেনশ্যন জোন কি হ'ব, যিটো ডেফথত আমাৰ এক্টিভ আৰ্ট প্ৰেছাৰ কি হৈ যায়, এক্টিভ আৰ্ট প্ৰেছাৰ আমাৰ 0 হৈ যায়, সেইটো ওলোৱাৰ কাৰণে কি কৰিম, এক্টিভ আৰ্ট প্ৰেছাৰক 0 বহাম, আৰু যিটো ডেফথত 0 হ'ব সেইটোক আমি ক্ৰিটিকেল ডেফ ZC বুলি ধৰি ল'লোঁ। ZCৰ ভেলুটো মই ওলাই ল'লোঁ, ZCৰ ভেলু এতিয়া কোহেশ্যনৰ কাৰণে হ'ব, কোহেশ্যন কি কয় পিয়'ৰ ক্লেৰ কাৰণে হ'ব আৰু ইম্পিয়'ৰ ক্লেৰ কাৰণে হ'ব, কিউকি কোহেশ্যন লেছ চইলৰটো কথাই নাহে, কোহেশ্যন লেছত আমাৰ C নাথাকে হয়নে নহয়। এতিয়া পিয়'ৰ আৰু ইম্পিয়'ৰ ক্লে মানে কি, ক্লেও থাকিব, সেইটোৰ কাৰণে C আহি যাব, কিন্তু তাতে চইলত চেণ্ডো থাকিব পাৰে। চ' আমাৰ কি আছে, আমি ZC দুটা কেছৰ কাৰণে ওলালোঁ, পিয়'ৰ ক্লে আৰু ইম্পিয়'ৰ ক্লেৰ কাৰণে, ঠিক আছে, বুজি পালোঁ। চ' সেইটো বস্তু ইয়াতে লিখা আছে। টপত কি থাকিব, টপত আমাৰ এইটো ভেলু থাকিব, আৰু বটমত আমাৰ কি হ'ব, বটমত চিম্পল ফৰ্মটো যদি এইটো ভেলু তাতছে পজিটিভ হ'ব। চ' এইটো আমি ড্ৰ কৰিলে কি আহিব, এতিয়া চোৱা আমাৰ এইটোতো আমি কি ডেফথ অফ টেনশ্যন জোন, ঠিক আছে। কেতিয়াবা আমাক এইটোও সোধে ক্ৰিটিকেল হাইট অৰ ডেফথ অফ আনছাপৰ্টেড ট্ৰেন্স। এতিয়া চোৱা, এতিয়া এইটো কি হয় চোৱা, যে আমাৰ ইনিচিয়েলি কি আছে, এইখিনি পইণ্টত কি আছে, এটা টেনশ্যন আছে, আৰু এটা পইণ্টত যায় এই টেনশ্যনটো, এইখিনিতে গোটেইখিনি টেনশ্যন আছে, ঠিক আছে। ইয়াতে টেনশ্যন ভেলুটো 0 হৈ যায়, ঠিক আছে। চ' এই টোটেল টেনশ্যন কিবা এটা লাগিব, আৰু তাৰ পিছত কি আহিব, কম্প্ৰেশ্যন আহিব, কম্প্ৰেশ্যন আহিব। চ' আমি কি কওঁ যে চোৱা, এই টোটেল ডেফটো যদি চাওঁ, এই টোটেল ডেফটোত আমাৰ টেনশ্যন T লাগি আছে আৰু কম্প্ৰেশ্যন C লাগি আছে, আৰু দুটাৰে যদি ভেলু ইকুৱেল হয়, টোটেল ফ'ৰ্চ কিমান হৈ যাব, টোটেল ফ'ৰ্চ 0 হৈ যাব। টোটেল ফ'ৰ্চ 0 হৈ যায়, তেনে এই চইলখিনি ধৰিবৰ কাৰণে আমি এক্সট্ৰা কিবা ট্ৰাই কৰিব লাগিব নালাগে, ইয়াত টেনশ্যন যিমান হৈ আছে কম্প্ৰেশ্যনো সিমান হৈ আছে হয়নে। অনলি ওপৰৰ যিখিনি টেনশ্যন জোনৰ এই ZC তাতে কি টেনশ্যন অনলি টেনশ্যন আছে, কিন্তু যদি টুৱাইচ অফ ZC লওঁ কি হ'ব, টেনশ্যনো থাকিব কম্প্ৰেশ্যনো থাকিব, আৰু অভাৰঅল কি হৈ যাব, টোটেল ফ'ৰ্চটো 0 হৈ যাব হয়নে। চ' এইটো এইখিনি ডেফ্টৰ কাৰণে যদি টোটেল ফ'ৰ্চ 0 হয়, তো এইখিনি ডেফ্টৰ কাৰণে আমি একো ছাপৰ্ট দিব নালাগে হয়নে, ছাপৰ্ট দিব নালাগে। চ' এইটোক আমি ডেফ্ট অফ আনছাপৰ্টেড এট লেণ্ড বুলিও কওঁ, ঠিক আছে, বা ক্ৰিটিকেল হাইট বুলি কওঁ। চ' ক্ৰিটিকেল হাইটটো কি হ'ব, টু টাইপছ অফ ZC, এইটোও কেতিয়াবা আহে। 2 টাইপছ অফ ZC কি, ZCৰ ফৰ্মুলা জানা, তো তাতে 2D ইনটু কৰি দিয়া, ইনটু কৰি দিলে দুটাই পাই যাবা, পিয়'ৰ ক্লেৰ কাৰণেও পাই যাবা, ইম্পিয়'ৰ ক্লেৰ কাৰণেও পাই যাবা, ঠিক আছে। তাৰপিছত আমাৰ ডায়গ্ৰামটো কেনেকৈ আহিব, এতিয়া ডায়গ্ৰামটো কেনেকৈ আহিব, আমাৰ যিটো আমাৰ Z = 0 আমাৰ H = 0 আমাৰ এনেকুৱা নিগেটিভ আহিব, কি এই ZC পইণ্টত যাই কিনে 0 আহিব। তাৰপিছত আমাৰ কি আহিব, পজিটিভ আহিব, আহি এইটো পইণ্টত কি হ'ব আমাৰ K∗H - 2c√K, ডাইৰেক্ট ফৰ্মুলাত যিটো বহাইছে, ঠিক আছে, বুজিলা।
বুজিলা এতিয়া যদি এটা টোটেল ফ'ৰ্চ ওলাব দিয়ে টোটেল এৰিয়া ওলাই দিয়া হয়নে কেতিয়াবা আমাক কয় যে টেনশ্যন বাদ দি ওলোৱা টেনশ্যন বাদ দি ওলালে কি হ'ব তলৰখিনি ওলাই লোৱা মানে এইখিনি এৰিয়া ওলাই লোৱা মানে এইখিনি এৰিয়া যদি ওলাই লোৱা এইখিনিৰ ফ'ৰ্চটো ক'ত লাগিব এই টোটেল হাইটটো যদি এইচ হয় এইচৰ পৰা জেড চি মাইনাছ কৰি দিয়া চ' এইচ মাইনাছ জেড চি বাই 3 লাগিব ঠিক আছে আমি জেনেৰেলি টেনশ্যন জোনটো নাথাকা বুলি ধৰি লওঁ ঠিক আছে চ' আমি তেতিয়া অনলি এইখিনিৰ কেলকুলেশ্যন কৰোঁ ঠিক আছে মনত ৰাখিব আৰু যদি পেছিভ হয় পেছিভততো কেছে নাই পেছিভত 0 প্লাছ ছামথিং হ'ব চ' প্লাছ হ'লে প্ৰথমৰ পৰাই কম্প্ৰেশ্যন তলতো পজিটিভ চ' টোটেল ষ্ট্ৰেছ ব্লকটো এনেকুৱা ফৰ্ম হ'ব ঠিক আছে কেতিয়াবা ষ্ট্ৰেছ ব্লকটো কেনেকুৱা ফৰ্ম হ'ব তেতিয়াও কেতিয়াবা আহি যায় ঠিক আছে গেটত এবাৰ আহিছিল ঠিক আছে ষ্ট্ৰেছ ব্লক পেছিভৰ কাৰণে কেনেকুৱা ফৰ্ম হ'ব এক্টিভৰ কাৰণে কেনেকুৱা ফৰ্ম হ'ব বুজি পালা এটা টোটেল প্ৰেছাৰ যদি ওলাব লাগে একো নাই এই দুটা ডায়েগ্ৰামে তোমালোকে দুটা ডায়েগ্ৰামে গম পালা ঠিক আছে দুটাৰে এৰিয়া ওলাই দিবা হয়নে এইটোৰ এৰিয়া ওলাবতো জানিবাই ট্ৰেপেজৰ এৰিয়া আৰু এইটোৰ যদি এৰিয়া ওলাব লাগে যদি আমাক কয় যে টেনশ্যন জোনটো নেগলেক্ট কৰি ওলোৱা তেতিয়া এই তলৰ পাৰ্টটোৰ এৰিয়া ওলাই দিবা আৰু যদি কয় টেনশ্যন পাৰ্টটো ধৰি ল'ব তেনে গোটেইটোৰ এৰিয়া ওলাই দিবা ঠিক আছে বুজিলা তো সেনেকৈ আমি ওলাই লওঁ ঠিক আছে এনেকৈ যেনেকৈ ক্ৰেক ফৰ্মেশ্যন হোৱাৰ আগতে কেনেকৈ হয় পিছত APSCৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে জাষ্ট এৰিয়াটোতো ওলাব পাৰিবাই ঠিক আছে চ' পেছিভৰ কাৰণে পেছিভৰ কাৰণেও ছেম বস্তু জাষ্ট প্লাছ 2c আহি যায় ঠিক আছে এতিয়া আমি এটা এক্সাম্পল দি এইটো চেপ্টাৰটো আমি কমপ্লিট কৰিব পাৰিম ঠিক আছে কি দিছে এ ৰিটেইনিং ৱাল 7.5 মিটাৰ হাই হয়নে ৰিটেইনিং ৱালটোৰ হাইট কিমান 7.5 মিটাৰ ৰিটেইনছ এ কোহেশ্যনলেছ ছইল হয়নে কোহেশ্যনলেছ মানে কি ফাই কিমান হ'ব 0 হ'ব হয়নে দ্য টপ 3 মিটাৰ অফ দ্য ফিল্ড হেজ এ ইউনিট ৱেট কিমান টপ 3 মিটাৰ ছইলটো দুটাই কোহেশ্যনলেছ হয় কিন্তু টপ ছইলৰ বটম ছইলটো বেলেগ টপ 3 মিটাৰত কিমান হয় ইউনিট ৱেটটো 18 দিয়া আছে আৰু টপ 3 মিটাৰ যোৱাৰ পিছত টোটেল হাইট কিমান আছে 7.5 চ' টোটেল বাকী হাইট কিমান থাকিল 4.5 মিটাৰ তাতে কিমান আছে আমাৰ কি দিয়া আছে দ্য টপ 3 মিটাৰ অফ দ্য ফিল্ড দ্য টপ 3 মিটাৰ অফ দ্য ফিল্ড হেজ এ ইউনিট ৱেট কিমান 18 কিলোনিউটন পাৰ মিটাৰ কিউব আৰু ফাই কিমান দিয়া আছে 30 হয়নে আৰু ৰেষ্টত কি কৈছে বাকীখিনিৰ ইউনিট ৱেট 24 কিলোনিউটন পাৰ মিটাৰ কিউব আৰু ফাই কিমান হয় 20 ঠিক আছে ডিটাৰমাইন দ্য প্ৰেছাৰ ডিষ্ট্ৰিবিউশ্যন আমাৰ প্ৰেছাৰ ডিষ্ট্ৰিবিউশ্যন ওলাব দিছে ৱাটাৰ টেবুলটো 3 মিটাৰ ডেপ্থত কৈছে ঠিক আছে চ' 3 মিটাৰ ডেপ্থত ৱাটাৰ টেবুল ত' 3 মিটাৰ হ'লে ফাৰ্ষ্ট ছইলটো আছিল আৰু তাতে ৱাটাৰ টেবুলটো কৈছে চ' দুটা ছইলৰ যিটো সেই আছে তাতে আমাৰ ৱাটাৰ টেবুলটো আছে চ' অবভিয়াছলি আমাক যিটো গামা দিয়া আছে ইয়াতে এইটো গামাটো কি হৈ যাব গামা চেচুৰেটেড হৈ যাব ঠিক আছে বুজি পালোঁ চ' এতিয়া মই কি কৈছোঁ যে আমি প্ৰথমতে আমি কফিচিয়েণ্টকেইটা ওলাই লওঁ বেলেগ ছইলৰ কাৰণে চ' KA1 আমি ওলাই ল'ব পাৰিম নে নাই 1 - sin phi1 by 1 + psi phi1 এইটো যেতিয়া বহাবা phi1টো এইটো বহাই ল'ব চ' ফাৰ্ষ্ট ছইলটোৰ কাৰণে আমি এক্টিভ আৰ্ট প্ৰেছাৰ ওলালোঁ ঠিক আছে ত' ছেকেণ্ড ছইলটোৰ কাৰণে কি ল'বা ফাইটো 20 ল'বা তেতিয়াও তোমালোকে পাই যাবা এক্টিভ আৰ্ট প্ৰেছাৰ কফিচিয়েণ্ট ফৰ দ্য ছেকেণ্ড ছইল ঠিক আছে ত' দুটা ছইলৰে প্ৰথমতে এক্টিভ আৰ্ট প্ৰেছাৰ কফিচিয়েণ্টটো ওলাই ল'ব ঠিক আছে এতিয়া ভাৰ্টিকেল ষ্ট্ৰেচেছবোৰ ওলোৱা প্ৰথমতে কি ওলাবা ভাৰ্টিকেল ষ্ট্ৰেচেছবোৰ ওলাবা ঠিক আছে চ' কি ওলাব ভাৰ্টিকেল ষ্ট্ৰেচ এতিয়া চোৱা প্ৰথম যিখিনি ছইল আছে এইখিনি প্ৰথম ওপৰত ছইলখিনি যে আছে এই ছইলখিনিতো আমাৰ কি হয় ড্ৰাই ছইলে হয় চ' ইয়াতেতো আমি একো প'ৰ প্ৰেছাৰৰ টেনশ্যন ল'ব নালাগে চ' যদি প'ৰ প্ৰেছাৰৰ চেণ্টেঞ্চ হ'ব নালাগে চ' ভাৰ্টিকেল ষ্ট্ৰেচ তুমি ডাইৰেক্টলি ওলাব পাৰিম নে নাই গামা D × H মানে কিমান 13 চ' এই পইণ্টটোত মই ওলাই ল'ম হয়নে যি প্ৰথম ইনিচিয়েলটো 0 থাকিব এই পইণ্টটোত মোৰ কিমান হ'ব চোৱা গামা এইটো যদি ইনটু কৰোঁ আমি কিমান 18 × 3 কিমান আহে 54 কিমান আহে 54 চ' এই পইণ্টটোত আমাৰ ভাৰ্টিকেল আহি আছে 54 ঠিক আছে এতিয়া ভাৰ্টিকেল যদি 54 আহিছে কিন্তু এইটো চোৱা এইটো আমাৰ কি হয় দুটা ছইলৰ মাজৰ হয় ইয়াতে ওপৰত KA বেলেগ আছে তলত KA বেলেগ আছে চ' আমি যেতিয়া ওপৰৰ KAটো মাল্টিপ্লাই কৰিম যে আমি গম পাম যে হৰিজণ্টেল ষ্ট্ৰেচ জাষ্ট ওপৰত কিমান আছে আৰু তলৰ KLটো মাল্টিপ্লাই কৰিলে জাষ্ট তলত কিমান আছে সেইটোৱে আমি কৰিছোঁ কিউকি আমাৰ KA চেঞ্জ হৈ আছে ইণ্টাৰচেঞ্জটো আমাৰ ভাৰ্টিকেল ষ্ট্ৰেচ ছেমেই আছে ভাৰ্টিকেল ষ্ট্ৰেচটো ইমান মেজৰ ডিফাৰেঞ্চ নাহে জাষ্ট আমাৰ কি হৰিজণ্টেলৰ কাৰণে আমাৰ যিটো KA আছে সেইটো চেঞ্জ হৈ আছে চ' ওপৰ জাষ্ট এবভৰ কাৰণে ওপৰৰ KAটো লগোৱা তেতিয়া কি পাবা KAটো কিমান আছিলে আমাৰ জাষ্ট ওপৰৰ কাৰণে 0.33 সেইটো দি মাল্টিপ্লাই কৰিলে তোমাৰ 18 আহিব 54ক আৰু জাষ্ট বিল' যদি ওলাব লাগে তুমি কি ল'বা জাষ্ট বিলত কিমান আছে 4.49 সেইটো দি মাল্টিপ্লাই কৰিলে তোমালোকৰ 26.48 আহিব ঠিক আছে বুজি পালা চ' তোমালোকে কি পালা তোমালোকে হৰিজণ্টেল বা আৰ্ট প্ৰেছাৰ পালা এক্টিভ আৰ্ট প্ৰেছাৰ পালা জাষ্ট এবভ আৰু জাষ্ট বিল' জাষ্ট এবভ কিমান 18 আৰু জাষ্ট বিল' কিমান 26 এইটো লিখি লোৱা জাষ্ট এবভ 18 জাষ্ট বিল' 26.48 ছামথিং ঠিক আছে এতিয়া এই মাজৰখিনি ওলাব নালাগে মাজৰখিনি লিনিয়াৰ হ'ব আমি এই জাষ্ট একদম তলৰ পইণ্টটো ওলাওঁ একদম তলৰ পইণ্টটোত যদি আমি কি ওলাব লাগিব এই ইয়াতে যদি আমাৰ ৱাটাৰ টেবুল আছে চ' তলৰ পইণ্টটোত আমি প'ৰ প্ৰেছাৰ আৰু
তলৰ পইণ্টৰ প'ৰ প্ৰেছাৰ আৰু ভাৰ্টিকেল ষ্ট্ৰেছ বেলেগকৈ ওলাব লাগিব চ' এই পইণ্টত প্ৰথমতে প'ৰ প্ৰেছাৰ আৰু এফেক্টিভ ষ্ট্ৰেছ বেলেগকৈ ওলাব লাগিব চ' এফেক্টিভ ষ্ট্ৰেছ ওলোৱাৰ কাৰণে কি হ'ব চ' ড্ৰাই চইলৰ কাৰণে কি হ'ব 18/3 হ'ব ইয়াৰে ওপৰতো এইখিনি ঠাইৰ কাৰণে কি হ'ব 18/3 প্লাছ কি হ'ব গামা ছাবমাৰ্জৰ কাৰণে কি গামা চেচুৰেটেড মাইনাছ গামা ডাব্লিউ আমাৰ এফেক্টিভ ষ্ট্ৰেছ চেপ্টাৰটো পঢ়িলে তোমালোকে গম পাবা গোটেইখিনি ঠিক আছে চ' ওপৰৰখিনি ওলাবৰ কাৰণে কি কৰিম প্ৰথমতে গামা ড্ৰাই ইনটু যিখিনি চইল ড্ৰাই আছে সেইখিনি চইল ইনটু কৰিলা তাৰপিছত বাকী চইলখিনিৰ কাৰণে গামা ছাবমাৰ্জ ইনটু বাকী হাইটটো ঠিক আছে তেতিয়া আমি এফেক্টিভ ষ্ট্ৰেছটো পাই গ'লোঁ চ' এফেক্টিভ ষ্ট্ৰেছটো পাই গ'লোঁ হয়নে চ' এফেক্টিভ ষ্ট্ৰেছটোৰ লগত তোমালোকে কি এতিয়া কে এটো মাল্টিপ্লাই কৰি দিয়া কিউকি চইলটো এই পইণ্টটো ক'ত আছে ছেকেণ্ড চইলটোত আছে চ' মাল্টিপ্লাই কি দি কৰিব লাগিব মাল্টিপ্লাই কে এটো দি কৰিব লাগিব আৰু তাৰপিছত এই পইণ্টটোত প'ৰ প্ৰেছাৰ কিমান হ'ব প'ৰ প্ৰেছাৰ একো নাই ৱাটাৰ টেবুলটো ইয়াতে আছে প'ৰ প্ৰেছাৰ কিমান হ'ব এইখিনিৰ পৰা গামা ডাব্লিউ ইনটু এই হাইটটো 4.5 মিটাৰ হাইট হয়নে চ' আমি প'ৰ প্ৰেছাৰটো আমি ওলাই ল'ব পাৰিম ঠিক গামা ডাব্লিউ ইনটু 4.5 হয়নে কিন্তু ইয়াতেতো আমাৰ একো কে পি নালাগে ইয়াতেতো আমাৰ কে পি নালাগে অনলি ফাৰ্ষ্ট পইণ্টটোতো লাগিব তাকো কি লাগিব কে এটো এতিয়া আমি এইখিনি গোটেই মাল্টিপ্লাই কৰিলে আমি কি পাম এক্টিভ আৰ্ট প্ৰেছাৰ পাই যাম ঠিক আছে মষ্ট প্ৰবলি বুজি পালা ঠিক আছে এইখিনিতে আমি চেপ্টাৰটো খতম কৰিলোঁ পেছিভ আৰ্ট প্ৰেছাৰৰ কাৰণে ছেম থাকিব হয়নে জাষ্ট তাতে কে পি ল'ব লাগিব ঠিক আছে আৰু আমাৰ তাতে টেনশ্যন এটা জ'ন এটা আহিব ঠিক আছে বুজিলে